Hoidya 7 ত্ৰিভুজৰ অঙ্কন আমি ত্ৰিভুজৰ অঙ্কনৰ বিষয়ে আমি কেনেকৈ অতি অহজৰে শিকো চাও আহা কৰি চাও আহা 7.1 এটো চিত্ৰটো হয় এটো ত্ৰিভুজ XYZ দৰ বাহু কোন কেইটা লিখা আমি বাহুটো আৰু কোন কেইটা লিখিব লাগিব এতেকে ইয়াত কি হ'ব এতেকে বাহু তিনটা কি হ'ব বাহু মানে স্লাইড বাহু তিনটাটো কি হ'ব বাহুটো কি হ'ব x আৰু y ইয়াত কি হ'ব x y তাৰপিছত y আৰু z এটো y z তাৰপিছত z আৰু এটো x তো হ'ব ইয়াত কি হ'ব z আৰু x এতিয়া কোনবোৰ কি হ'ব কোন ইকুৱেল টু ইয়াত কোনবোৰ হল কোন তিনিটা হল ইয়াত কি কোন মানে এংগলছ হ'ব এংগলছ ইকুৱেল টু ইয়াত কি হ'ব এংগল x ইয়াত এংগল x তাৰপিছত ইয়াত কি হ'ব এংগল y আৰু ইয়াত কি হ'ব এংগল z হ'ব বা আমি এটো এনেকাও লিখিব লাগিব এংগল এটো এংগল y x z হ'ব ইয়াত y x z আৰু ইয়াত কি হ'ব এংগল x y z হ'ব এংগল x y z হ'ব আৰু ইয়াত কি হ'ব আৰু এংগল x z y হয় এংগল x z y হয় কোন তিনিটাটো এটো হ'ব বাহু তিনিটাটো এটো হয় তাৰপিছত কোৱেশ্চন নম্বৰ 2 ত্ৰিভুজ PQR Q ঈৰ্ষবিন্দুৰ বিপৰীতে থকা বাহুটোৰ নাম লিখা এটো PQ ওপৰত থকা এটো PQR ওপৰত থকা আমি Qৰ ওপৰত থকা ঈৰ্ষবিন্দুটো লিখিব বিপৰীত ঈৰ্ষবিন্দুটো লিখিব লাগিব ইয়াৰ কি হ'ব উত্তৰ ইয়াৰ বিপৰীতে থকা ঈৰ্ষবিন্দুটো কি হ'ব এটো P আৰু এটো P আৰু R হ'ব ইয়াত কি হ'ব P আৰু R হয় ত্ৰিভুজ PQR ৰ Q ঈৰ্ষবিন্দুৰ বিপৰীতে থকা বাহুটোৰ নাম হ'ল ইয়াত কি হ'ব P আৰু R হয় তাৰপিছত কোৱেশ্চন নম্বৰ 3 ত্ৰিভুজ LMN ৰ LN বাহুৰ বিপৰীতে থকা কোনটোৰ নাম লিখা এটো বাহুৰ বিপৰীতে থকা কোনটোৰ নাম লিখিব লাগিব ইয়াত কি হ'ব এটো উত্তৰ ইয়াত বিপৰীতে থকা বাহু তিনটাটোৰ নাম বাহুটোৰ নাম কি হ'ব এংগল M হয় এটো এংগল M হয় বা ইয়াত কি হ'ব এংগল LMN হয় এটো এংগল LMN হয় তাৰপিছত কোৱেশ্চন নম্বৰ 4 ত্ৰিভুজ RST ৰ RT বাহু বিপৰীতে থকা ঈৰ্ষবিন্দুটোৰ নাম কি ইয়াৰ বিপৰীতে এটো RT ৰ বিপৰীতে থকা ঈৰ্ষবিন্দুটোৰ নাম কি হ'ব S হয় এটো বিপৰীতে থকা S হ'ব এটোৱে হ'ব অনুশীলনী 7.1 ৰ প্ৰশ্নৰ উত্তৰটো